গাইজ এতিয়া নিশা 12টা বাজিছে। 12টা বজাত আমি এতিয়া এই ভাওনাস্থলীৰ পৰা আহি আছোঁ। মোৰ লগত বন্ধু নীলু আছে। আমি ভাওনা চালোঁ আজি। প্ৰয়াত চাণক্য সৰণীত যিখন আজি ভাওনা হৈছিলে, এই ভাওনাখন আমি উপভোগ কৰিলোঁ আজি। আমি ভাওনাখনৰ যি দৃশ্য, আমি দৃশ্যগ্ৰহণ কৰিলোঁ কেমেৰাত। এতিয়া আহি আছোঁ, আপোনালোকক ভাওনাৰ দৃশ্যাংশ দেখাম। এয়া নিশাৰ পৰিৱেশ, ঢকুৱাখানা চাৰিআলি। একদম সুন্দৰ এটা পৰিৱেশ, খুব ভাল লাগিছে। এতিয়া ঘৰলৈ বুলি গমন কৰি গৈ আছোঁ। কিন্তু দুখৰ কথা, মানে ভাওনাখনত আমাৰ যিসকল ভাৱৰীয়া আছিলে, এই ভাৱৰীয়াসকল বিভিন্ন ঠাইৰ ভাৱৰীয়াই আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভাওখনত অভিনয় কৰিছে। পৰা যিজন দৈত্য আহিছিলে, এই দৈত্য দুজনৰ অভিনয় আমি দৃশ্যগ্ৰহণ কৰিবলৈ নাপালোঁ। কিন্তু যি ভয় দিছিল, বাপ্পাও একদম ভয় লগা, একদম এই ৰকমৰ এটা ভইচ, বা কি ভইচ দিছে বাপ্পা। শুনি আমি মানে এতিয়া আপোনালোকক দেখাব নোৱাৰিম, কিয়নো আমি দৃশ্যটো গ্ৰহণ কৰিব নাপালোঁ। এতিয়া আমি ঘৰলৈ ঘূৰি গৈ আছোঁ। এতিয়া আমাৰ লগত হিৰকো আছে, হিৰক আহিছে। হিৰকে পাছফালে এই বাইক লৈ আহি আছে, দেখাই দিছোঁ। এতিয়া আমি ঢকুৱাখানা চাৰিআলিৰ আমি এতিয়া জাষ্ট ট্ৰেফিক পইণ্ট পাইছোঁ। এতিয়া আমি ঘূৰিছোঁ। ৰাতিৰ পৰিৱেশ চাওক, ঢকুৱাখানা চাৰিআলি নিতাল নিস্তব্ধ। এতিয়া আহি আছোঁ, নিশা 12 বাজিছে। ভাওনা চাই আহিলে ভাওনাৰ ডাইলগ এটা, মানে যি বচন এটা মাতো লাগিছে বন্ধু নীলু আৰু মোৰ মাজত। বচন এটাকে বকিছোঁ। মায়াখুৰৰ বচন। মায়া 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 অম্বরখুৰৰ শ্ৰেষ্ঠ পুত্ৰ মই, মোৰ মায়াখুৰ। এই মজা লাগিছে। ইমানতে আজি আমাৰ এই ভাওনা চাবলৈ যোৱা ব্লগ বুলি ক'ব লাগিব। চাবলৈ যোৱা আৰু ঘূৰি অহা ব্লগ, চাবলৈ যোৱা নহয়, ভাওনা চাই ঘূৰি অহা ব্লগ ইতিমধ্যে সমাপ্ত হৈছে। শুভৰাত্ৰি নহয়, সুপ্ৰভাতেই হ'লগৈ আৰু। অ'কে, বাই বাই কৈ দিয়া। বাই বাই। বাই বাই।